অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। 17 ছেপ্টেম্বৰত অৰুণোদয় আঁচনিৰ টকা কোনে পাব? আপোনাৰ নাম যদি লিষ্টত নাথাকে আপুনি কি কৰিব লাগিব? যদি আপোনাৰ নাম লিষ্টত আছে তথাপিও আপোনাৰ কি কৰিব লাগিব? সবিশেষ এই ভিডিঅ'টোত আপোনালোকক জনোৱা হ'ব। লগতে এই ভিডিঅ'টোৰ শেষত এটা ভাল খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাব। মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী ভিডিঅ' পাবলৈ, আৰু এটা সৰু ৰিকুৱেষ্ট কৰিম, এই ভিডিঅ'টোত এতিয়া এটা লাইক কৰি দিয়ক যাতে মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰিলে আপোনালোকে অতি সহজতে সেই ভিডিঅ'টো চাব পাৰে। প্ৰথম কথাটো হ'ল যিসকলৰ নাম ইতিমধ্যে লিষ্টত আহি গৈছে সেইসকলে 17 ছেপ্টেম্বৰত অৰুণোদয় আঁচনিৰ টকা পাব। লিষ্ট আপোনালোকে আপোনালোকৰ পঞ্চায়তত গৈ চাব পাৰে, লগতে আপোনাৰ ৱাৰ্ড মেম্বাৰ বা আপুনি যদি অংগনবাড়ী কৰ্মীৰ তাতো লিষ্ট আছে, য'তে আছে আপোনালোকে লিষ্ট প্ৰথমতে চাই ল'ব। যদি আপোনাৰ নাম লিষ্টত আছে তেনেহ'লে আপুনি 17 ছেপ্টেম্বৰত অৰুণোদয় আঁচনিৰ টকা নিশ্চয় পাব, কাৰণ 17 ছেপ্টেম্বৰৰ পৰাই অৰুণোদয় 3ৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব। প্ৰায় 40 লাখ মহিলাক অৰুণোদয় আঁচনি দিয়া হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ঘোষণা কৰিছে। আপোনালোকে বহুতেই জানে বা সকলোৱে হয়তো জানে। গতিকে আপোনাৰ নাম যদি লিষ্টত আছে চিন্তিত হ'ব নালাগে, আপুনি 17 ছেপ্টেম্বৰত অৰুণোদয় আঁচনিৰ টকা নিশ্চয় পাব। যদি আপোনালোকক ভেৰিফিকেশ্যনৰ কাৰণে আপোনাৰ আধাৰ কাৰ্ড বা ৰেচন কাৰ্ড বা আপোনাৰ ভোটাৰ আই ডি লৈ যাব কয়, তেনেহ'লে আপুনি ভোটাৰ আই ডি, আধাৰ কাৰ্ড, ৰেচন কাৰ্ড গৈ জমা দিব। আপোনাৰ ভেৰিফিকেশ্যন হোৱাৰ পাছত আপুনি 17 ছেপ্টেম্বৰত অৰুণোদয় আঁচনিৰ টকা নিশ্চয় পাই যাব। যিসকলৰ নাম নেকি লিষ্টত অহা নাই সেইসকলেও কি কৰিব লাগিব, আপোনাৰ ওচৰত থকা পঞ্চায়তত, আপোনাৰ যিটো পঞ্চায়ত আছে তাত যাব লাগিব। গৈ পেলাই আপোনাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰাব লাগিব। যিহেতু আপোনাৰ ৰেচন কাৰ্ড আছে আৰু ৰেচন কাৰ্ড থকা প্ৰত্যেকজন মহিলাই অৰুণোদয় আঁচনিৰ টকা পাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল। যদি আপোনাৰ তাত ৰেচন কাৰ্ড আছে, ভোটাৰ আই ডি আছে, আধাৰ কাৰ্ড আছে, তেনেহ'লে আপোনাৰ নাম যদি লিষ্টতো অহা নাই আপুনি চিন্তিত হ'ব নালাগে। আপুনি পঞ্চায়তত গৈ এই কথাখিনি ক'লে নিশ্চয় তেওঁলোকে আপোনাক ভেৰিফিকেশ্যন কৰিব, কৰাৰ পাছত আপোনাৰ নাম লিষ্টত আহি যাব। যদি আপুনি পুৰণি হিতাধিকাৰী হয় আৰু আপোনাৰ নাম ইতিমধ্যে কেঞ্চেল হৈ গৈছে তেনেহ'লেও চিন্তিত হ'ব নালাগে। আপুনি জাষ্ট আপোনাৰ পঞ্চায়তত যোগাযোগ কৰিলে তেওঁলোকে আপোনাক ভেৰিফিকেশ্যন কৰিব। আপুনি যদি যোগ্য হিতাধিকাৰী হিচাপে বিবেচিত হয় নিশ্চয় আপুনি অৰুণোদয় আঁচনি নিশ্চয় পাব। আৰু যদি আপুনি অযোগ্য হিতাধিকাৰী হিচাপে বিবেচিত হয় তেনেহ'লে কিন্তু আপোনাৰ নাম অৰুণোদয়ৰ লিষ্টৰ পৰা কাটা যাব, কাৰণ বহু মহিলাৰ নাম অৰুণোদয় লিষ্টৰ পৰা কাটিব, কাৰণ বহুত অযোগ্য মহিলাই অৰুণোদয় আঁচনি পাই আছে। গতিকে ভেৰিফিকেশ্যন এই কাৰণেই কৰি আছে, ছাৰ্ভে এই কাৰণেই কৰি আছে যাতে অযোগ্য হিতাধিকাৰীসকলক এই অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত কৰিব পাৰে। আপুনি যদি যোগ্য হয়, আপোনাৰ তাত ৰেচন কাৰ্ড আছে, আপুনি BPLৰ মানুহ হয়, তেনেহ'লে আপুনি নিশ্চয় অৰুণোদয় আঁচনি পাব। আপোনাৰ অলপো চিন্তা কৰাৰ দৰকাৰ নাই, জাষ্ট আপুনি পঞ্চায়তত যোগাযোগ কৰক। তো মই আশা কৰোঁ আপুনি কথাখিনি ধুনীয়াকৈ বুজি পাইছে। যদি আপোনাৰ লিষ্টত নাম আছে আপুনি কি কৰিব লাগিব, আৰু যদি লিষ্টত নাম নাথাকে তেনেহ'লে কি কৰিব লাগিব, মই আশা কৰোঁ আপুনি কথাখিনি বুজি পাইছে। আৰু যিসকলৰ নাম ইতিমধ্যে লিষ্টত আহিছে বা আপুনি অৰুণোদয় আঁচনি পাই আছে, জাষ্ট আগষ্ট মাহত পোৱা নাই, সেইসকলে মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনিৰ যিখন ফৰ্ম আছে, স্ক্ৰীণত হয়তো আপোনালোকে দেখা পাইছে ফৰ্মখন, এই ফৰ্মখন ফিল আপ কৰি আপোনালোকে জমা দি দিব। তেনেহ'লে আপোনালোকে জানুৱাৰী মাহৰ পৰা যদি গেছ চিলিণ্ডাৰ ক্ৰয় কৰে তেনেহ'লে এক্সট্ৰাকৈ আৰু 250 টকা পাব, মানে আপুনি 1500কৈ টকা অৰুণোদয় আঁচনিৰ নামত পাব যদি এই ফৰ্মখন ফিল আপ কৰি আপুনি পঞ্চায়তত জমা দিব পাৰে। গতিকে যদি আপুনি ইচ্ছা কৰে এই ফৰ্মখন ফিল আপ কৰি জমা দি দিব। মই ভিডিঅ'টোৰ প্ৰথমতেই কৈছিলোঁ যে ভিডিঅ'টোৰ শেষত এটা ভাল খবৰ দিম। ভাল খবৰটো হ'ল যিসকল মহিলাৰ নেকি BPL অৰ্থাৎ ৰেচন কাৰ্ড আছে প্ৰতিগৰাকী মহিলাই অৰুণোদয় আঁচনি পাব। আপোনালোকৰ চিন্তিত হ'ব নালাগে। যদি আপুনি এই মাহত টকা পোৱা নাই বা ছেপ্টেম্বৰ মাহতো আপুনি টকা নাপায় তেনেহ'লেও চিন্তিত হ'ব নালাগে, পৰৱৰ্তী মাহৰ পৰাই পাব, কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল যে ৰাজ্যত ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই অৰুণোদয় আঁচনি পাব। যদি আপোনাৰ তাত ৰেচন কাৰ্ড আছে আপুনি চিন্তিত হ'ব নালাগে, নিশ্চয় আপুনি অৰুণোদয় আঁচনিৰ টকা পাব। তো এইখিনি আছিল আপোনালোকক জনাব লগা। মই আশা কৰিছোঁ আপুনি কথাখিনি ধুনীয়াকৈ বুজি পাইছে। ভিডিঅ'টোত এতিয়া এটা লাইক কৰি দিয়ক, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। এনেকুৱা ধৰণৰ ৰিয়েল ইনফৰমেশ্যন এইটো চেনেলত আপোনালোকে সদায় পাই থাকিব। তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে এই কথাখিনি জানিব পাৰে। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। চাই থাকিব আপোনালোকৰ আপোন চেনেল অসমকাষ্ট।